আমি এইটো ভিডিঅ'ত আলোচনা কৰিম 2024 to 2025 এই এসপ্তাহমান আগতে হৈ যোৱা ওদালগুৰি ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্সৰ প্ৰি ফাইনাল জেনেৰেল সায়েন্সৰ প্ৰশ্নকাকতখন অৰ্থাৎ সাধাৰণ বিজ্ঞানৰ তো মই এইটো ভিডিঅ'ত এই প্ৰশ্নকাকতখনৰ অল কুৱেশ্যন সলভ দিম তো এমচিকিউৰ সৈতে লং কুৱেশ্যন 100% বিশ্বাসেৰে তোমালোকে এই ভিডিঅ'টো চাব পাৰা আৰু প্ৰশ্ন উত্তৰবোৰ নিশ্চয় তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব তোমালোকে পঢ়ি ল'বা আৰু তোমালোকে এছএছএলসি এক্সামত এনেকুৱা পেটাৰ্নৰ কুৱেশ্যনে আহিব আৰু কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তো এই এনেকুৱা প্ৰশ্নকাকতখন তোমালোকে চালে তোমালোকৰ নিশ্চয় আইডিয়া হৈ যাব আৰু পঢ়িবলৈ বহুত উপকৃত হ'বা তো তোমালোকে মিনিমাম 5 পৰা 10খন ডিষ্ট্ৰিক্টৰ প্ৰশ্নকাকত সলিউশন কৰিব চেষ্টা কৰিবা আৰু পঢ়িব চেষ্টা কৰিবা তো তোমালোকে তেতিয়া চাবা ৰিপিট হৈ থাকিব আৰু তোমালোকে বহুত উপকৃত হ'বা মেথছৰ প্ৰশ্নকাকত মই সলিউশন দিম ইয়াৰ পিছৰ ভিডিঅ'ত তেতিয়া মই মেথছৰ প্ৰশ্নকাকত মেথছ কৰি দেখাই দিম কেনেকুৱাকৈ সলিউশন হ'ল কিন্তু সায়েন্সৰ প্ৰশ্নকাকতখনৰ মই ডাইৰেক্ট আনসাৰ দি আছো তোমালোকে চাই লোৱা যদি কৰবাত প্ৰবলেম হয় মই অলপ কনসেপচুৱেল কোৱেশ্চন থাকে হেতু মই বুজাই দিম তো তোমালোকে চাই যোৱা ফাৰ্ষ্টত প্ৰশ্নকাকতখন তাৰ পিছত মই আনসাৰ দি আছো তাৰ পিছত আনসাৰবোৰ চাই থাকিবা সেকশন এ তোমালোকৰ 45টা এমসিকিউ আছিল তো এই কোৱেশ্চনবোৰ আগতে তোমালোকে চাই লোৱা তোমালোকে কোৱেশ্চনবোৰ লিখি ল'বা আৰু যদি তোমালোকৰ দৰকাৰ পৰে মই কোৱেশ্চনখনৰ পিডিএফ দি দিম তোমালোকে জেৰক্স কৰি ল'ব পাৰিবা এইটো আছিল ফাৰ্ষ্ট পেজ নিশ্চয় তোমালোকৰ এছএছএলসি এক্সাম কমন কৰিব আৰু বহুত ভাল হ'ব আৰু বহুত সহজ পাবা তোমালোকৰ ডাইৰেক্ট যোনকেইটা কুৱেশ্যন আহিছে কিতাপৰ পৰা সেনেকুৱা কুৱেশ্যনবোৰ তোমালোকে নিলিখিলেও হ'ব সেইকেইটা কুৱেশ্যন তোমালোকৰ তাত নিশ্চয় আনসাৰ আছে আৰু বনাই অহা প্ৰশ্নবোৰ তোমালোকে নিশ্চয় লিখি ল'বা আৰু নিশ্চয় এইকেইটা প্ৰেক্টিছ কৰিবা তো বহুত কামত আহিব আৰু এইখিনি আছিলে তোমালোকৰ প্ৰশ্নকাকতখন তো চাই লোৱা এতিয়া আনসাৰ ইয়াৰ সলিউশনবোৰ তোমালোকে সেকশন এৰ
45টা MCQৰ সলিউশন চাই লোৱা ইয়াতে মই আনসাৰবোৰ লিখি দিছো কোনটো কারেক্ট আনসার হ'ব তো তোমালোকে ফাৰ্স্টত চাই লোৱা 90 মাৰ্কৰ কোৱেশ্চন আছিলে আৰু এইবাৰ প্ৰি ফাইনালৰ কোৱেশ্চন হয় উদালগুৰি ডিস্ট্ৰিক্টৰ এনেকুৱা মই এখন ডিস্ট্ৰিক্টৰ প্ৰশ্নকাকত সলিউশন দি যাম তো তোমালোকে এতিয়াও জনে জনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই কৰি লবা আৰু তোমাৰ লগৰ বন্ধু বৰ্গলৈ ভিডিওটো শেয়াৰ কৰিবা যাতে সিহঁতেও চাই কিনে উপকৃত হয় আৰু তোমালোকে যোনটো ডিস্ট্ৰিক্টৰ পৰা চাই আছা তোমালোকৰ ডিস্ট্ৰিক্টত যদি প্ৰি ফাইনাল এক্সাম হৈ গ'ল তো তোমালোকে মোৰ হোৱাটছআপ নম্বৰত মই নম্বৰটো দি দিম লাষ্টত তোমালোকে সেইটো নম্বৰত মই PDF আকাৰে মেথছ সায়েন্সৰ প্ৰশ্নকাকত পঠাই দিবা তো মই যিমান সোনকালে পাৰো ভিডিও বনাই কিনে আপলোড দি দিম MCQ section R 45টা MCQ solution তোমালোকে আনসাৰবোৰ চাই লোৱা
হয়তো ভিডিঅ'ত এইখিনি আছিলে 66 নম্বৰলৈকে কুৱেশ্যন মই গোটেইকেইটা কুৱেশ্যনৰ সলিউশ্যন দিছোঁ তো তোমালোকে এইকেইটা ভালকৈ লিখি ল'বা আৰু তোমালোকে প্ৰেক্টিছ কৰিবা এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ SSLC এক্সামত আহিব আৰু তোমালোকে ভিডিঅ'টো তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ